যেটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটোৰ কাৰণে যেটো তৃতীয় শ্ৰেণীৰ প্ৰশ্ন কাকতখন এই প্ৰশ্ন কাকতখন মই তোমালোকক সম্পূৰ্ণ এনসাৰখিনি দি দিম সো আজি হৈ যোৱা পৰীক্ষাটোৰ তোমালোকে চাবা কিমানটা হ'ল বা কিমানটা নহল আটাইখিনি চাবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ পৰীক্ষাটো বহুতে পাস কৰাৰ পিছত গমেই নাপায় যে ৰিজাল্ট কেতিয়া দিলে কি দিলে একো গম নাপায় গতিকে আমাৰ চেনেলতে আগতে ৰিজাল্টৰ পিডিএফ দিয়া হয় সকলো জনোৱা হয় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পৰা যিকোনো পৰীক্ষাৰ নটিফিকেশন আমাৰ চেনেলত পৰা তোমালোকে ফাৰ্স্ট পাই যাবা ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া চোৱা প্ৰথম আছে যেটো আসামিজ মিডিয়ামৰ অসমীয়াখিনি আছে সেইখিনি চাবা 10টা প্ৰশ্নত প্ৰতিটো 2 নম্বৰকে থাকিব সুদক্ষ অৰ্থ কি হ'ব ইয়াৰে গটো হ'ব শুদ্ধত পাৰ্গত তাৰ পিছত সাহসী শব্দৰ বিপৰীত শব্দ ভীৰু সহ্যৰ বিপৰীত কি হ'ব অসহ্য তলত বিন্যাস কৰি দেখুৱা শব্দটো প যোগ অ যোগ ৰ যোগ দীৰ্ঘই যোগ ক যোগ যেটো মধিনীয়া খ যোগ চৰেয়া কি হ'ব পৰীক্ষা হ'ব লোক যোগ অৰণ্য লোকাৰণ্য কুমুৰা লাও জিকা কহুৱা কোনটো অমিল আছে কহুৱা হ'ব বাকি কিটা যেটো সবজি হয় বা আমি তাক কি বুলি কম পাচলি তলত কোনটো বানান শুদ্ধ ভ্ৰক্ষেপ হোৱা ভ্ৰক্ষেপ এটো শুদ্ধ হ'ব শ্ৰীমানৰ বিপৰীত লিংগ হৈছে শ্ৰীমতী ঠিক আছে শ্ৰীমান মানে মতা মানুহ ভদ্ৰ মতা মানুহ আৰু শ্ৰীমতী মানে ভদ্ৰ মহিলা অৰুণোদয় নামৰ আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল 1846 চনত আকাশৰ তৰাবোৰ জিলমিল হ'ব ঠিক আছে জিলমিলাই থাকে তলৰ অমিল জোৰটো হল ইয়াৰে অমিল জোৰটো হ'ব যেটো সখী বন্ধু এটাই গছবিৰিক একে হৰগৃহ এটাই বুজাইছে কিন্তু দিন ৰাতি বিপৰীত বুজাইছে গতিকে গটো হ'ব শুদ্ধ হটো হ'ব শুদ্ধ হটো দিন ৰাতি অসমত চাহ জনগোষ্ঠী প্ৰধান উৎসৱ হেতু হৈছে কৰম পূজা অসমত কোন অঞ্চলত হোলী বিখ্যাত বৰপেটা বুলি ক'লে হোলীৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস নেশনাল সায়েন্স ডে অৰ্থাৎ 28 ফেব্ৰুৱাৰীত পালন কৰা হয় তলৰ কোনবিধ সম্পদক কলা হীৰা বুলি কোৱা হয় হেতু হৈছে কয়লা তাৰ পিছত অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয় মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয় আমাৰ দেশত কিমান বছৰ বয়সৰ পৰা নিৰ্বাচন অংশ ল'ব পাৰি 18 বছৰ দনিপল তলৰ কোনখন ৰাজ্যৰ উৎসৱ হেতু হৈছে অৰুণাচল প্ৰদেশৰ নেক্সট মুকুতা শিশু আলোচনীখনৰ সম্পাদক কোন হৈছে মিহিৰ দেউৰী গান্ধী জয়ন্তী কোন তাৰিখে পালন কৰা হয় 2 অক্টোবৰ পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাদেশখনৰ নাম হৈছে এছিয়া নেক্সট গণিতৰ 10টাত প্ৰতিটো 2 নম্বৰকৈ 20 নম্বৰ আছিল আৰু কিমান নম্বৰ পালা তোমালোকে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে 5 মাহ 8 দিনত কিমান দিন 5 মাহ 8 দিনত এটো তোমালোকে কমেন্ট সেকশনত জনাবাচোন কিমান দিন হয় মই কমেন্ট সেকশনত সকলোৱে চাবা এনসাৰটো তাতে পাই যাবা ঠিক আছে মই এনসাৰটো তাতে দি দিম তোমালোকে এটো পাবা কমেন্ট সেকশন সকলোৱে চেক কৰিবা বা ডেসক্ৰিপশনত পাই যাবা হা ইংৰাজী বৰ্ষৰ 31 দিনীয়া মাহত কিমানটা সপ্তাহ থাকে 7টা সপ্তাহ থাকে 25000ত কিমান দহ আছে 2500টা আছে দুটা সংখ্যাৰ পূৰণফল 2880 তেনে তাৰে এটা আধা আনটো কি হ'ব 360 হ'ব 30139 লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 10369 ইটা জোতাৰ বাকচ কিতাপ আদিৰ আকৃতি হল আয়ত 30 সংখ্যাটোক ৰোমান সংখ্যাত হ'ব xxx তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা পাৰ্থক্য ডাঙৰ হৈছে 999 পৰা 100 কৰিলে কিমান পাবা 899 পাবা পাৰ্থক্য মানে বিয়োগ আৰু 1 কুইণ্টলত কিমান কিলোগ্ৰাম থাকে 1 কিলোগ্ৰাম 1000 কেজি 100 কেজি 1 কিলোগ্ৰাম ঠিক আছে 5টা চৰাই 7টা গৰুৰ ঠেং কিমান 5টা চৰাই 10খন ঠেং 7টা গৰু 728 খন টোটাল হ'ব 38 খন ঠিক আছে সাধাৰণ জ্ঞানৰ আছে 10টা প্ৰশ্ন প্ৰতিটো 2 নম্বৰকৈ নাগাসাকি হৈছে জাপানত অন্তৰ্ভুক্ত ঠিক আছে তলৰ কোনবিধ কাণত পিন্ধা অসমীয়া অলংকাৰ তোমালে জানাই থুৰিয়া হয় নহয় নেক্সট হৈছে নিৰক্ষৰ ৰেখাৰ মান হৈছে 0 ডিগ্ৰী তলৰ অনুক্ৰমবোৰ প্ৰশ্নবোৰ চিহ্নৰ ঠাইত কি সংখ্যা বহিব 2 5 10 17 তাৰ ভিতৰত হ'ব 26 টো হ'ব অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা এম এনৰ মাক এন ওৰ মাক তেন্তে ও এমৰ কি হ'ব নাতিনি হ'ব যদি কাইলৈ পিছদিনা শুক্ৰবাৰ তেনে কাইলৈ আগদিনা কি হ'ব বুধবাৰ হ'ব অসমৰ হাতীদাঁতৰ শিল্পানুষ্ঠান ক'ত আছে শিল্পানুষ্ঠান বৰপেটাত আছে শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন গুৰু নানক অসমৰ
কোন ঠাইত জুইশলা কাৰখানা আছে এয়া হৈছে ধুবুৰী তাৰপিছত আছে 10টা প্ৰশ্নৰ প্ৰতি 2 নম্বৰকে সাধাৰণ জ্ঞানৰ জ্যোতিপ্ৰসাদ আগৰৱালাক কি বুলি জনা যায় ৰূপকোঁৱৰ গৰুৰ ঠেং 4খন তেন্তে মকৰাৰ ঠেং 8খন ব্ৰহ্মপুত্ৰ নদীৰ আন এটা নাম কি হ'ব লুইত 7 পূৰণ 0 পূৰণ 2 পূৰণ 0 পূৰণ 4 কিমান হ'ব 0 হ'ব তাজমহল ক'ত অৱস্থিত আগ্ৰাত ABC GHIMNO তেতিয়াহ'লে STU হ'ব কাৰণ ABC লিখিছে DEF লিখা নাই মানে তিনটা এৰি পেলাই লিখিব লাগিব অৰ্থাৎ O লিখি আছে PQR নিলিখি S টো লিখিবলৈ STU তলৰ কোনখন ঠাই ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা বৰপেটা জিলাৰ সৰ্থেবাৰী কোনবিধ শিল্পৰ বাবে বিখ্যাত কাঁহ শিল্পৰ বাবে তলৰ কোনটো জনগোষ্ঠী অৰুণাচল প্ৰদেশত বাসিন্দা সেইটো হৈছে মিচিমি উত্তৰ পূব সীমান্তৰ ৰেল সংমণ্ডল প্ৰধান কাৰ্যালয় অৱস্থিত মালিগাঁৱত কাষৰ চিত্ৰত দিয়া ব্যক্তিগৰাকীৰ নাম হৈছে আব্দুল মজিদ অভিনেতা আব্দুল মজিদ তাৰপিছত নেক্সট হৈছে কাষত চিত্ৰত দিয়া অসমীয়া গহনাবিধ সাধাৰণতে কিহত ব্যৱহাৰ কৰা হয় বিহু নৃত্যত যেটো গামখাৰু কাষত দিয়া বাদ্যযন্ত্ৰবিদক কি নামেৰে জনা যায় খোল হিচাপে জনা যায় ছবিত দিয়া প্ৰাণীবিধৰ নাম হৈছে শামুক কাষত ছবিত দিয়া নৃত্যবিধৰ নাম কি শংকৰী নৃত্য কাষৰ ছবিখনত দিয়া শস্যবিধৰ নাম কি মাকৈ কাষত চিত্ৰত দিয়া সঁজুলিবিধৰ নাম সঁজুলিবিলাক কি কৰে মাছ ধৰে কাষৰ ছবিত থকা চৰাইবিধৰ নাম কি মৌপিয়া কাষৰ ছবিত থকা বাঘটো সাধাৰণতে কি বুলি কোৱা হয় লতা মাকৰি কাষৰ ছবিত থকা মহিলাগৰাকীয়ে কি কামত ব্যস্ত হৈ আছে দাৱনী ধান কাটাক দাৱনী বুলি কয় ধান ৰোৱাক ৰোৱনী বুলি কয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু তোমালোকে দাদা বাইদেউ যদি আছে ক্লাছ 8 9 10 পঢ়ি আছে তেতিয়াহ'লে আমাৰ অনলাইন টিউচন ল'ব পাৰিব যদি কোনোবা থাকে জয়েন হ'ব পাৰিব হোৱাটছএপ নম্বৰতে SMS কৰিলে ঠিক আছে বাই